ইতিমধ্যে জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ লগত কথাখিনি পাতি আহিছোঁ। মেনিফেষ্টো সম্পৰ্কে আমি কেনেদৰে মানুহৰ মাজত কি নতুন চিন্তাৰে আগবাঢ়ি যামগৈ সেইখিনি কথা আমি পাতিছোঁ। আৰু মিডিয়াত যিখিনি কথা বাৰম্বাৰ ওলাই আহিছে, মই ভাবোঁ প্ৰদ্যুৎ দাৰ দৰে এজন জ্যেষ্ঠ কংগ্ৰেছ নেতা, তেখেতক বাৰম্বাৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ যিখিনি মানুহ মিডিয়া ভিতৰত আছে সেই মিডিয়াৰ যোগেদি মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ ৰাজনৈতিকভাৱে ক্ষতি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কৰিবলৈ বিচাৰে। প্ৰদ্যুৎ বৰদলৈ কৈছে যে আপোনাক বাৰে বাৰে তেওঁ কৈছিলে, তেওঁ বাৰে বাৰে কেন্দ্ৰীয় নেতৃত্বকো তেওঁ সাক্ষাৎ কৰিব বিচাৰিছিলে। তেওঁ বিশেষকৈ আসিফ নাজাৰৰ বিষয়টো লৈ পেলাই তেওঁ ক্ষোভ প্ৰকাশ কৰিছিলে। তেওঁক প্ৰহাৰ কৰা ব্যক্তি আসিফ নাজাৰৰ সৈতে জড়িত আৰু তেওঁক টিকেট দিয়াক লৈ ক্ষোভ প্ৰকাশ কৰিছিলে। কংগ্ৰেছ দলৰ ভিতৰত আমাৰ দলৰ যি নেতৃত্ব সকলৰ কথাবোৰ শুনাই, সকলৰ কথাবোৰ গুৰুত্ব সহকাৰে লৈ গোটেইখিনি তথ্য লৈ বুজিবলৈ চেষ্টা কৰে, বিভিন্ন জনৰ পৰা কথাবোৰ জানিবলৈ চেষ্টা কৰে। তো সকলোৱে নিজৰ নিজৰ কথা আজি আমাৰ সদায় কওঁ যে আমাৰ এটা লোকতান্ত্ৰিক দলৰ ভিতৰত সকলৰ কথাৰ গুৰুত্ব সহকাৰে আমাৰ নেতৃত্বই লয়। মই ৰঙানদীৰ পৰা আহিলোঁ। ৰঙানদীত মানে জয়ন্ত খাউণ্ড ডাঙৰীয়াৰ যোগদানৰ পিছত যোৱাকালি লখিমপুৰ জিলাত যি মই ছবি দেখা পালোঁ, লখিমপুৰ জিলা আজিৰ তাৰিখত কংগ্ৰেছ দলৰ দুৰ্গ হিচাপে মই স্বীকৃতি দিবলৈ বিচাৰোঁ।